মোৰ স্কিনখন ইমানেই চেঞ্চিটিভ নহয়, এইকেইদিন ৰ'দত অহা যোৱা কৰি পুৰা ক'লা হৈ গৈছে। তাতেতো পিগমেণ্টেশ্যন ক'বই নালাগে। মই লগাইছোঁ পিয়'ৰ মুলতানী মিট্টিৰ লগত দৈ আৰু মৌ মিলাই। আপোনালোককো যদি পিয়'ৰ মুলতানী মিট্টি লাগে তেতিয়াহ'লে নেচাৰ চিয়ৰৰ এই পেকেটটো আপোনালোকে কিনি ল'ব। ইয়াত পিয়'ৰিটি চাৰ্টিফিকেট আছে। মই মুলতানী মিট্টি লৈছোঁ 1.5 চামুচ, দৈ লৈছোঁ 1 চামুচ, মৌ লৈছোঁ 1 চামুচ আৰু অকণমান গোলাপ জল মিলাইছোঁ। গোটেইখিনি ভালকৈ মিলাই ল'ব। আপোনালোকৰ যদি কাৰোবাৰ ডাৰ্ক চাৰ্কুল আছে, পিগমেণ্টেশ্যন আছে, একনে মাৰ্কছ আছে, সেইখিনিও দূৰ হ'ব। এবাৰ ইউজ কৰি চাব। পিয়'ৰ মুলতানী মিট্টি পাবলৈ বহুতেই দিগদাৰ, গতিকে নেচাৰ চিয়'ৰ বেষ্ট অপশ্যন হয়। মই মুখত ফেচ পেকটো ধুনীয়াকৈ এয়া লগাই ল'লোঁ। লগাই লৈ পেলাই প্ৰায় 10 মিনিটমান শুকাবলৈ দিম। আমি সকলোৱে জানো মুলতানী মিট্টি স্কিনৰ কাৰণে কিমান ভাল। যদি আপোনালোকে এনেকুৱা পিয়'ৰিটি মুলতানী মিট্টি দৰকাৰ হয়, লিংক ডেছক্ৰিপশ্যনত থাকিব, কিনি ল'ব পাৰিব।